আজি আমাৰ বাবে এনেকুৱা এটা দিন যিটো দিনত আমাৰ অসমত এতিয়া সন্তান জন্ম পাইছে আৰু এতিয়া সেই সন্তানটি আমাৰ মাজত নাই। 1992 চনৰ পৰা তেওঁ জাৰ্ণি ষ্টাৰ্ট হৈছিল। 2025 চনত তেওঁ জাৰ্ণি শেষ হ'ল। দেশ বিদেশত এনেকুৱা মানুহ কমেই ওলাব যিয়ে তেওঁক চিনি নাপাব। তেওঁৰ এটা সৰু কাহিনী কওঁ মই। তেওঁ এদিন প্ৰগ্ৰাম কৰি ঘৰলৈ উভতি আহিছিল। আহি থাকোতে ৰাতি প্ৰায় 3টামান বজাত এখন মাদ্ৰাছাৰ ছাত্ৰক পঢ়ি থকা শুনি তেওঁ তাত ৰখি মাদ্ৰাছাৰ ভিতৰলৈ সোমাই গ'ল। তাত গৈ সুধিলে এয়া কি চলি আছে। তেতিয়া মাদ্ৰাছা শিক্ষকে ক'লে এয়া শিক্ষা চলি আছে, কিতাপ পঢ়ি আছে। শিক্ষা বুলি কোৱা মাত্ৰকে সেই শিক্ষাটো আগবঢ়াবলৈ না তেওঁ জাতি চালে না ধৰ্ম চালে। গোটেই ৰাতি প্ৰগ্ৰাম কৰি 7 লাখ টকা পাই গোটেই 7 লাখেই তাত দান কৰি দিলে। সেইজনে আছিল জুবিন গাৰ্গ, সেইজনে আছিল আমাৰ জুবিন দা, সেইজনে আছিল আমাৰ সকলোৰে হিয়াৰ আমঠু। কিন্তু দুখৰ কথা এইটো, তেনেকুৱা মানুহ এজন আমাৰ জীৱনৰ পৰা নোহোৱা হৈ গ'ল। আৰু আজি 2 মাহ হৈ গ'ল তেওঁৰ বাবে আমি একো কৰিব পৰা। লজ্জিত কথা। হাজাৰ চেষ্টাৰ পাছতো তেওঁক ন্যায় দিয়াব নোৱাৰিলো। কোনখন মুখ লৈ তেওঁৰ জন্মদিন পালন